আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে এটা ভাল লগা দিন, সকলোৱে মনত ৰখা এটা দিন। সীমান্ত শংকৰদেৱ ঘৰতলা কমলা আৰু ভাতৃ আদিকে বধ কৰি এয়া মই কি কাৰ্য কৰিলো ভাইহঁত। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। আৰু আজি ভিডিঅ'টো বহুত বেছি ভাল লগা হ'বলৈ গৈ আছে। দেখিছেনে, ৰাতিপুৱা ড্ৰেছ পোছাক উলিয়াই মেলি লৈছোঁ আৰু একদম সোনকালকৈ যাবলৈ ওলাইছোঁ নামঘৰলৈ বুলি। আজি নামঘৰ এনেকুৱা এটা অনুষ্ঠান আছে যিটো অনুষ্ঠান মানে সকলোৰে কাৰণে বিশেষ, আমাৰ গাঁওখনৰ কাৰণে বিশেষ। আৰু আমাৰ গাঁৱৰ পৰা যিসকল উঠি গৈছিলে, মানে বেলেগত ঘৰ সাজিছিলে, তেওঁলোকো আহিব। আৰু আমাৰ গাঁৱৰ পৰা যিসকলক বিয়া দিয়া হৈছিলে তেওঁলোকো আহিব। আজি নামঘৰত আমাৰ প্ৰীতিভোজ মানে আয়োজন কৰা হৈছে। তো তালৈকে বুলি ওলাই আছোঁ আৰু এয়া আমাৰ ৰেডি হৈছে আৰু যাম বুলি। মা পিছে ৰাতিপুৱাই সোনকালকৈ গ'ল, তাৰপিছতে এয়া আমি ওলাই মেলি লৈছোঁ আৰু চাই থাকিব ব্লগটো শেষলৈকে, বহুত বেছি ভাল লগা হ'বলৈ গৈ আছে। আৰু মোৰ মাতটো একেবাৰে ইগন'ৰ কৰিব, আজি গাটো ভাল নহয়, সেইকাৰণে মাতটো আপোনালোকে ভালদৰে নুশুনিবও পাৰে। তো মোৰ মাতটো একেবাৰে ইগন'ৰ কৰিব। এয়া আমাৰ ওলাই মেলি হ'ল আৰু তাত গৈ পিনি মোৰ ফোনটো বেয়া হৈ গৈছিলে। তো কিছুমান ভিডিঅ' মই কৰিও ইয়াতে আপলোড কৰিব নোৱাৰিলোঁ। মনটো বেয়া লাগি যায় আচলতে, ভিডিঅ'টো ধুনীয়াকৈ কৰি অনা হয় আৰু তাৰপিছত যেতিয়া দিবলৈ নাপাওঁ তেতিয়া আচলতে বেয়া লাগে। তথাপিতো যিকণ ভালকৈ হ'ল আৰু সেইকণকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া আমি যাওঁ, তাৰপিছতে তাৰ পৰিৱেশটো দেখাম, চাব। এয়া আমি আহি পাইছোঁহি। আচলতে মোৰ ফোনটো এতিয়াৰ পৰাই মোৰ মানে ভইচখিনি নোহোৱা হৈ গ'ল, কি হ'ল নাজানো। তাৰপিছতহে ঘৰত আহি চাওঁতে গম পালোঁ যে মোৰ গোটেইখন ভিডিঅ' চাউণ্ড নাহিলেই মানে। তাৰপিছতে অকণমান জোৰ তৰ পৰা মিলাই মেলি আৰু দিছোঁ। চাওক, এই প্ৰথমতেই ইয়াতে দিহানাম হ'ল, তাৰপিছতে গাঁৱৰ মানে সকলো প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ ইয়াতে প্ৰতিভা প্ৰদৰ্শন কৰিলে। তাৰে অকণমান ভিডিঅ' কৰিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি নিশ্চয় চাই ভাল পাব। কোনোবাই কবিতা আবৃত্তি কৰিলে, কোনোবাই নাচিলে, কোনোবাই প্ৰৱেশ কৰিলে, ভাওনাৰ বচন, মানে যাৰ যি প্ৰতিভা আছে, বিহু নাছিলে, সকলোবিলাক ইয়াতে প্ৰদৰ্শন। আৰু ইয়াতে সকলোকে লগ পালোঁ, ইমান বেছি ভাল লাগিলে। সকলো আহিলে, এজনো চাগে বাকী নাই, সকলোখিনি ইয়ালৈ আহিলে, ভাল লাগিলে সকলোকে লগ পাই। প্ৰথমতে এতিয়া আপোনালোকে দিহানামষাৰ চাওক, কি ধুনীয়াকৈ সুন্দৰকৈ পৰিৱেশন কৰিছে তাহাঁতি।
সরজিতু জুজু অপয়াহে জাগিলো সুবন্দি ভইলো বিধাতার পাশে কৃষ্ণ দিহানামৰ পাছতে এটাৰ পিছত আনটোকো অনুষ্ঠান ইয়াতে হৈ গ'ল একেৰাহে বহুত বেছি ভাল লাগিলে কোনোবাই কবিতা আবৃত্তি কৰিলে কোনোবাই নাচিলে বিহু নাচিলে মানে ভাওনা প্ৰদৰ্শন কৰিলে মানে যাৰ যি প্ৰতিভা আছিলে সকলোবিলাক ইয়াতে প্ৰদৰ্শন বহুত বেছি ভাল লগা এটা অনুষ্ঠান হ'ল সদায় মনত থাকি যোৱা এটা অনুষ্ঠান আৰু আমাৰ ইয়াতে সিদ্ধান্ত লোৱা হ'ল যেন 3 বছৰৰ মূৰে মূৰে এই অনুষ্ঠান ভাগ মানে প্ৰত্যেকবাৰে পতা হ'ব তো ভাল লাগিলে আৰু আনকি ইয়াতে আপোনাৰ বিয়ানামো মানে গোৱা হ'ল চাব ভিডিঅ'টো সীমন্ত শংকৰদেৱ কৰতলা কমলা কমলাতলা নয়না ভৱদেৱ দহনা গহন বন হায়ন ইয়াতে সকলোৱে চিনাকি পৰ্ব হ'ল আৰু সম্বৰ্ধনা অনুষ্ঠান হ'ল ভাল লাগিলে সকলো আহিলে লগ পালোঁ এতিয়া আকৌ জ্ঞাতি আৰু ভাতৃ আদিকে বশ কৰি এয়া মই কি কাৰ্য কৰিলো ভাইহঁত সেইবাবে ভাইহঁত মন মোৰ অধিক চঞ্চল নহবা দাদা অপমানৰ প্ৰতিশোধ ল'বই লাগিব দুঃশাসনৰ ৰক্তপান দুৰ্যোধনৰ উৰুভংগ প্ৰতিজ্ঞা কদাপিতো এই বিচলিত নহয় প্ৰতিজ্ঞাৰ পৰা সহায় চিন্তা নাই শত্ৰু বিনাশৰ পৰা চলে বলে কিংবা কৌশল কৰি হ'লেও সেই কৌৰৱক নিৰ্মূল কৰাই আমাৰ মহান কৰ্তব্য মহাৰাজ চিনিবলৈ নাই প্ৰয়োজন যুদ্ধ ক্ষেত্ৰত তাক বধ কৰাব পাৰিলে আমাৰ সকলো চেষ্টা হ'ব নাম লুপ্ত কৰিম এই পৃথিৱীৰ পৰা তেনেহলে বলা ভাইহঁত নিজ নিজ কৰ্তব্যত হও অগ্ৰসৰ কিন্তু ভাইহঁত ৰাখিবা মনত ধৰ্মৰ পৰা যে নোহোৱা বিচলিত বলা ভাইহঁত আমাৰ লগালগি হ'ম 27ত গতিকে আপোনালোকে যাৰ যি প্ৰতিভা আছে এই প্ৰতিভাখিনি আমাক বিকাশ কৰিবৰ কাৰণে আপোনালোকক এতিয়াৰ পৰাই আমি কি কৈছোঁ যাতে আপোনালোকৰ প্ৰতিভাখিনি আমাক দেখাব পাৰে একেবাৰে লাষ্টত এয়া বিয়ানাম আৰম্ভ হৈ গ'ল দেখিছেনে বাৰু এয়া আমাৰ মাও লাগি গৈছে বিয়ানাম গোৱা
ইয়াতে মানে এঘৰ দৰা ঘৰ হৈ লৈছে আৰু এইপিনে কইনা ঘৰ হৈ লৈছে দুই ঘৰক মানে ৰিজাই মানে নাম গাই আছে ধুনীয়াকৈ তাৰপিছতে এইফালে খানাও আমাৰ ৰেডি হৈ গৈছে যিহেতু এয়া খাবৰ কাৰণে আমি নামঘৰৰ ভিতৰতে আমাৰ খোৱাটো হ'ল বাৰু এয়া আমি ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু বহুত বেছি ফূৰ্তি কৰিলোঁ ভাল লাগিলে আকৌ নতুন এটা ভিডিঅ'তে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহিছোঁ ইমানেই আছিলে ব্লগটো নমস্কাৰ